সুৰক্ষাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাই। বেছতে পহৰা দি আছে, কাটাতৰৰ বেৰ আছে। তাৰ পিছতো চৰকাৰে দিয়া তথ্য মতে 2021 চনৰ পৰা 24 চনলৈ 156 জন বাংলাদেশৰ পৰা বিদেশী অসমলৈ আহিছে, ধৰাও পৰিছে। তো মোৰ প্ৰশ্ন হ'ল, সুৰুঙা ক'ত আছে? তেওঁলোকে কেনেকৈ যিটো কাটাতৰৰ বেৰ আছে বা যিটো আমাৰ তালাচী চলাই আছে, তাৰ পিছতে তেওঁলোকে কেনেকৈ পাৰ হৈ অসমলৈ প্ৰৱেশ কৰে? ইয়াৰ খুঁটি ক'ত আছে? ৰাজ্য চৰকাৰে ধৰিব পাৰিছে? ভিতৰত আছে নে ক'ত আছে? ক'ত আছে চক? ক'ত বহি আছে? চক নেকি হাউচত থাকিলে প্ৰশ্নটো কেঞ্চেল কৰক নাইবা বা চৰকাৰী বিষয়া কোনোবা ইয়াৰ লগত জড়িত হৈ আছে নেকি? এই বিষয়ে সদনত মাননীয় মন্ত্ৰী ডাঙৰীয়াই জনাব লাগে। অধ্যক্ষ মহোদয়, এই 139 জন যে আহিল, যে ইয়াত প্ৰথম কথাটো হ'ল যে মাননীয় সদস্যগৰাকীৰ প্ৰথম কথাটো মই উত্তৰ দিব বিচাৰিছোঁ যে ইয়াত কোনো চৰকাৰী বিষয়া বা কোনো চৰকাৰৰ এজেঞ্চি ইয়াতে কোনো জড়িত নহয় মুঠতে। গতিকে তাৰ মাজত সুৰুঙালৈ আহিছে এইকাৰণে যে আমি কাটাতৰৰ বেৰ দিছোঁ, তাত BSF আছে, ছেকেণ্ড লাইন আছাম পুলিচৰ এটা ডিফেন্স আছে, তাত গতিকে আছাম বেটেলিয়ানত, গতিকে বৰ্ডাৰত সেইখিনি সুৰক্ষা কৰা হৈছে। কিন্তু তাৰ মাজতে আমাৰ কিছু অঞ্চল আছে, যেনে কৰিমগঞ্জত আপুনিও জানে ভালকে, আৰু আমাৰ কৰিমগঞ্জৰ মাননীয় সদস্যসকলে জানে যে কৰিমগঞ্জ টাউনখনত আমাৰ কুচিয়াৰা নদীটো বাজেৰি গৈছে, সিফালে বাংলাদেশ, ইফালে অসম। গতিকে তাত আমাৰ একচুৱেলি আমি য'ত কাটাতৰৰ বেৰ দিব লাগে, ন' মেন জ'ন যিটো হ'ব, গতিকে তাৰ কাৰণে আচলতে যিমানখিনি মাটিৰ প্ৰয়োজন হয় সেই মাটিখিনি নাই, বা আমাৰ ইফালতো যিমানখিনি মাটি লাগে সেই মাটিখিনি ন' মেন জ'নত যদি আমি আনিব লাগে, লাইন আমি যদি তাত দিব লাগে, কাটাতৰৰ বেৰ দিব লাগে, তেতিয়াহ'লে কৰিমগঞ্জ টাউনখন আধা গুচি যাব। আৰু বাংলাদেশতো সেইফালেও তেনেকৈ মাটিৰ অভাৱ হৈছে, যাৰ ফলত আমাৰ সেই কুচিয়াৰা নদীটোৰ সেই পাৰ্টটো আজি ছাৰ এই কুৱেশ্যনৰ এনচাৰ কৰা আৰু প্ৰশ্ন কটাজন ক'ত আছে চক ছাৰ, অলপ আনকচোন ছাৰ, যিটো প্ৰশ্ন না প্ৰশ্নটো আছিল কমলাক্ষপুৰত আছে, তেখেত ক'ত আছে চক ছাৰ, ভিতৰত আছে নে ক'ত আছে চক ছাৰ, ক'ত বহি আছে চক ছাৰ। সাপ্লিমেণ্টাৰী কুৱেশ্যন ছাৰ এনেকে ছাৰ কেনেকে হয় ছাৰ, এইটো ভাল কথা নহয় ছাৰ। ছাৰ এইটো প্ৰশ্নৰ উত্তৰ আহিব পাৰে নেকি হাউচত নাথাকিলে? প্ৰশ্নটো কেঞ্চেল কৰক ছাৰ। প্লিজ অনাৰেবল মেম্বাৰ, চবে নিজৰ নিজৰ চিটত থাকিব লাগে। অনাৰেবল ঠিক আছে, গতিকে অখিলা ছাৰ মোক অকল ছাছপেনশ্যন নহয় এক্সপেলে কৰি দিলে। প্লিজ মাননীয় সদস্যগৰাকীৰ উত্তৰত মই কৈছোঁ, আমাৰ ককাবাদবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ উত্তৰ কৈছোঁ। গতিকে এনেকুৱা ধৰণৰ অলপ আমাৰ অপেন এৰিয়া আছে, যিটো আমি চেষ্টা চলাইছোঁ যে বৈজ্ঞানিক পদ্ধতিৰে আমি কিবা কৰিব পাৰোঁ নেকি। মাজতে এটা টেষ্ট কৰা হৈছিল যে আমি এনেকৈ পাৰত ওলমাই আমি চাৰিওফালত কেমেৰাৰে আমি ভিজিলেঞ্চ কৰিব পাৰোঁ নেকি। সেইটো আমি আৰম্ভ কৰি এটা টেষ্ট এটা আমাৰ কৰা হৈছিল। কিন্তু টেষ্ট কৰাৰ পিছত দেখা গ'ল যে BSF-এ ক'লে যে এইটোৰ পৰা আৰু অন্যান্য অসুবিধা বহুত হ'ব পাৰে, গতিকে এইটো কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, যে নদী অঞ্চলত এতিয়া কিছু য'ত নদী আছে সেই নদীবিলাকত অলপমান আমি ফেন্স আমি কৰিব পৰা নাই। গতিকে তাৰ ওপৰত অত্যাধুনিক আজিৰ দিনটোত কি ব্যৱস্থা আছে যে সেই নদীসমূহত আমি কেনেকৈ নদীসমূহত সেই এৰিয়াবিলাকত আমি কেনেকৈ এইটো ফেন্স কৰিম বা কেনেকৈ তাত প্ৰটেকশ্যনটো আমি দিম, সেই সম্পৰ্কত এটা মানে খুব গুৰুত্বপূৰ্ণভাৱে মানে এটা আলোচনা চলি আছে যে তেনেকুৱা অত্যাধুনিক টেকনলজি কিবা হ'ব পাৰে নেকি, যে যাৰ ফলত আমাৰ নদীসমূহ আমি চিল কৰি দিব পাৰোঁ। যদি নদীসমূহ চিল কৰি দিব পৰা যায় তেতিয়াহ'লে আৰু কোনো আহিব নোৱাৰে। নদীৰ মাজতো পহৰা দি আছে। কৰিমগঞ্জত যাওঁতে আমি দেখিছোঁ, তাৰ পিছতো কেনেকৈ আহে? অধ্যক্ষ মহোদয়, তাৰ মাজতো কেনেকৈ বাংলাদেশৰ পৰা আহে, ইয়াৰ কাৰণে দায়ী কোন? আমাক এইটোৱে প্ৰশ্ন। অধ্যক্ষ মহোদয়, নদীৰ মাজতো পহৰা আছে, পহৰা নথকা বুলি মই কোৱা নাই। তাত মানে আমাৰ বটিং আছে, তাত পহৰা আছে,
তো তাৰ মাজে এতিয়া কেনেকে আহিছে সেই কথাটো আপোনাক এতিয়া মই 139 জন কেনেকে আহিল চাপোজ এতিয়া মই কৈছোঁ যে আমাৰ মানে যিখিনি অপেন এৰিয়া আছে সেই অপেন এৰিয়াৰ মাজতো আহে তাতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ কৰিমগঞ্জত আপোনালোকে যদি চাই দেখিবলৈ পাব আমাৰ কুচিয়াৰা নদীৰ সিপাৰেও আমাৰ অসমৰ মানুহ আছে বহুত কেইঘৰ মানুহ তাতো আছে